বাগজান তৈলখাটত পুনৰ অইল ইণ্ডিয়াৰ তৈল পাইপ ফাটি অহৰহভাৱে নিশা গেছ নিৰ্গত হৈছিল আৰু সেই গেছ ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ বিষয়া কৰ্মচাৰী আহি ঘটনাস্থলী পৰ্যবেক্ষণ কৰি নিৰ্গত হোৱা গেছ বন্ধ কৰিবৰ কাৰণে সক্ষম হৈছে। মই অকণমান পৰিৱেশটো দেখুৱাম যে অইল ইণ্ডিয়া লিমিটেডৰ ফায়াৰ ব্ৰিগেডকে ধৰি ইয়াত তেওঁলোকৰ পাইপলাইনৰ বিষয়া কৰ্মচাৰী আহিছে। তেওঁলোকে সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰি ইতিমধ্যে নিৰ্গত হোৱা যিডাল পাইপলাইনৰ ফুটা সেই ফুটা বন্ধ কৰি ইতিমধ্যে নিৰ্গমন হোৱা গেছ বন্ধ কৰি দিবৰ কাৰণে সক্ষম হৈছে আৰু স্থানীয় যিসকল লোক আছে স্থানীয় বাগজানবাসীয়ে যথেষ্ট আতংকিত হৈছিল আৰু ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ যিসমূহ বিষয়া কৰ্মচাৰী আহিছিল তেওঁলোকৰ সৈতে স্থানীয় গাঁওবাসীয়ে আলাপ আলোচনাত মিলিত হৈছে। তেওঁলোকে কেইবাটাও বিষয়ৰ ওপৰত আলাপ আলোচনা কৰিছে। যিহেতু সঘনাই বাগজান তৈলখাটৰ বিভিন্ন ঠাইত অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইন ফুটা হয় আৰু সেই ফুটা হোৱাৰ পিছতে তাত গেছ নিৰ্গমন হয় আৰু এই সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে বাগজানবাসী ৰাইজে আৰু তাৰে পৰিৱেশখিনি এইখিনি মুহূৰ্তত দেখুৱাই আছোঁ। ইতিমধ্যে আলাপ আলোচনা কৰি আছে আৰু হয়তো অহা কাইলৈ বাগজান গাঁৱৰ ৰাইজৰ সৈতে এখন অইল ইণ্ডিয়া লিমিটেডৰ বৈঠকো অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে সকলোখিনি দিশ আলাপ আলোচনা কৰি আছে। মই অকণমান কথা পাতিম বাগজান গাঁৱৰ যুৱ সংঘ বা গাঁৱৰ লোক আছে। মই অকণমান কথা পাতিব বিচাৰিম যে ইতিমধ্যে যিডাল তৈল পাইপ ফুটি তেল নিৰ্গমন হৈ আছিল গেছ নিৰ্গমন হৈ আছিল ইতিমধ্যে বন্ধ কৰি দিবৰ কাৰণে সক্ষম হৈছে আৰু আপোনালোকৰ যিখিনি স্থায়ী দাবী আছিল যে ইয়াৰ পৰা উন্মুক্ত তৈল পাইপ অন্য স্থানলৈ স্থানান্তৰ কৰিব লাগে, গতিকে এই বিষয়খিনিৰ ওপৰত আপোনালোকে আলাপ আলোচনা কৰিছে। অইল ইণ্ডিয়া লিমিটেডে কেনেধৰণৰ প্ৰতিশ্ৰুতি দিছে যিহেতু তেওঁলোকৰ মুখপত্ৰ আছে, মুখপত্ৰৰ অবিহনে তেওঁলোকে এই ঘটনাস্থলীত কোনো ধৰণৰ মন্তব্য সংবাদ মাধ্যমত প্ৰকাশ নকৰে, গতিকে আপোনালোকক কি ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু এই ঘটনাটো কেনেধৰণে স্থায়ী সমাধান কৰিব বিচাৰে তেওঁলোকে? আচলতে প্ৰতিশ্ৰুতি বুলি একো দিয়া নাই এতিয়ালৈকে। আলোচনা এখনলৈ কাইলৈ মাতিছে, আলোচনাত আমি জানো কি হ'ব আলোচনাত। আচলতে আলোচনা এই বিষয়ে পাইপলাইনটোৰ বিষয়ে আচলতে আলোচনা হ'লেই মাইনছ হ'ল। ইতিমধ্যে উঠাই নিয়াৰ কথা হ'ল, চব হৈ গ'ল। হোৱাৰ পাছতো এতিয়ালৈকে আজি প্ৰায় ছমাহ হৈ গ'ল, ছমাহৰ পাছতো উঠাই নিয়া নাই পাইপলাইনখিনি। আমি কৈ আছোঁ কি স্কুলৰ 3খন স্কুলৰ 4খন স্কুলৰ আগফালে পাইপলাইন আহি আছে, সেই পাইপলাইনখিনি আমি উঠাই নিবলৈ কৈ আছিলোঁ, আজিলৈকে উঠাই নিনিলে। মাইনছ হোৱাৰ পাছত অইলৰ লগত আলোচনা হোৱাৰ পাছত বেলেগ এটা ছাইট ল'ম বুলি কোৱাৰ পাছতো আজিলৈকে উঠাই নিয়া নাই। আচলতে সিহঁতে হেমাহি কৰি আছে, এইফালে কাম চলি আছে, বেলেগ ফালে ল'লে টকা লাগিব, পইচা লাগিব, মাটি কিনিব লাগিব, সেইটো কাৰণে হেমাহি কৰি আছে। সেইকাৰণে আমি কৈছোঁ এতিয়া এনেধৰণৰ ঘটনা সঘনাই হৈ আছে, পাইপলাইন ফুটি আছে। এইটো আজি বুলি কথা নহয়, আজি বছৰত কমচে কম 20 বাৰমান হয়। 20 বাৰমান হোৱাৰ পাছতো বাৰে বাৰে কৈ থকাৰ পাছতো আচলতে উঠাই নিয়াটো এটা দুৰ্ভাগ্যজনক কথা। মানে কি হ'ল, আমি বাৰে বাৰে কৈ আছোঁ এইখিনি এইফালৰ পৰা উঠাই নিব লাগে। স্কুলৰ কেতিয়াবাকৈ যদি স্কুলৰ গেটৰ সন্মুখত যদি হ'বলগীয়া হয় তেতিয়াহ'লে ডাঙৰ এক্সিডেণ্ট হ'ব। সেইকাৰণে আমি বাৰে বাৰে কৈ আছোঁ উঠাই নিবলৈ। কিন্তু আজি কাইলৈ এখন আলোচনা দিছে, আলোচনাত কি হয় আমি এতিয়া ক'ব নোৱাৰিছোঁ, কাইলৈ গম পাম আৰু কি হয়। চাওক, বাগজানৰ যি অইলৰ তৈল ক্ষেত্ৰ আছে সেই তৈল ক্ষেত্ৰলৈ বিভিন্ন খাদৰ পৰা তৈল পাইপসমূহ আহে, গেছৰ পাইপ আহে আৰু সেই পাইপসমূহ সঘনাই ফুটা হয় আৰু সেই ফুটা খোৱাৰ ফলতে গেছ নিৰ্গমন হয়। তাৰপিছতে বিভিন্ন ধৰণৰ ইয়াত দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু যাৰ উদাহৰণস্বৰূপে 2020 চনত ভয়াৱহ বাগজান কাণ্ড সংঘটিত হৈছিল। গতিকে এই সমস্যাটোৰ স্থায়ী সমাধান এই বাগজান গাঁওবাসীয়ে বিচাৰিছে অইল ইণ্ডিয়া লিমিটেডৰ পৰা। ইয়াৰ উন্মুক্ত যিসমূহ পাইপলাইন আছে সেই পাইপলাইনসমূহ অন্য স্থানলৈ অন্য দিশেৰে তেওঁলোকে নিবৰ কাৰণে অইল ইণ্ডিয়া লিমিটেডক বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে, কিন্তু সেই দাবীৰ প্ৰতি কোনো ধৰণৰ মান্যতা প্ৰদান নকৰি অইল ইণ্ডিয়া লিমিটেডে পূৰ্বৰ যি স্থানত উন্মুক্ত স্থানতে পাইপলাইনসমূহ আছে সেই পাইপলাইনেৰে তেওঁলোকে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰি লৈ গৈ আছে আৰু যাৰ ফলস্বৰূপে নিশা 2 বজাত আজি এই পাইপলাইন ফুটা হৈ গেছ নিৰ্গমন হৈছিল আৰু ভয়ংকৰ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ কাৰণে সক্ষম হৈছে। আৰু ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া কৰ্মচাৰী পাইপলাইনৰ বিষয়া কৰ্মচাৰী আহি এই নিৰ্গমন হোৱা যিটো পাইপলাইনৰ ফুটা সেই ফুটা বন্ধ কৰি দিয়া হৈছে আৰু যাৰ প্ৰেক্ষাপটত এতিয়া নিৰ্গমিত গেছ বন্ধ হৈছে। যদিও ইয়াৰ স্থায়ী সমাধান গাঁওবাসীয়ে বিচাৰিছে। অহা কাইলৈ অইল ইণ্ডিয়া লিমিটেডৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক আছে এই গাঁওবাসী আৰু সেই বৈঠকতে এই উন্মুক্ত যি পাইপলাইন আছে, সঘনাই যি পাইপলাইন ফুটা হৈ থাকে সেই বিষয়টোৰ ওপৰত কাইলৈ অইল ইণ্ডিয়া লিমিটেডৰ সৈতে আলাপ আলোচনা মিলিত হ'ব এই গাঁওবাসী।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত